তো হাটের দোষ হয়েছে, হাটে পানি উড়াইছে, হাটে ঘাও হয়ে গেছে। কারণে বহুত চেষ্টা করি আছি, মই বাহিৰত নিবার কইছে, নিবার কেনেকে নিম, পয়সা করি নাই মোৰ। মই য'ত উপস্থিত আছো এইটো বৰপেটা চহৰৰ কাষতে গাত লাগি থকা খৈৰাবাৰী গাঁও পঞ্চায়ত পৰে। এইখিনি বেলতলা বুলিয়ে কয় জেগাখিনিক। তো এই মই যিটো ঘৰত উপস্থিত আছো ইয়াৰে ৰিংকি সূত্ৰধৰ নামৰ এজনী ছোৱালী, যি HS ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট হয়। তেওঁ বৰ্তমান হাৰ্টৰ বেমাৰত ভুগি বৰ্তমান শয্যাশায়ী অৱস্থাত আছে। আৰু পৰিয়ালৰ অৱস্থা ইমানে জুৰুলা যে চিকিৎসা কৰিব লগা অৱস্থাত নাই। গতিকে আপোনালোকৰ সহায় বিচাৰি আজিৰ এই প্ৰতিবেদনটো আপোনালোকৰ মাজলৈ আগবাঢ়ি দিলোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় তেখেতলৈ সহায়ৰ হাত আগবঢ়াব, যাতে সি পুনৰাই সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহিব পাৰে। প্ৰথমতে আপোনালোকৰ ঘৰৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সহযোগী কেমেৰামেনৰ সৈতে। আপোনালোকে যি ঘৰটো চাই আছে, এই ঘৰৰ এজনী ছোৱালী বৰ্তমান দুৰাৰোগ্য ৰোগত ভুগি আছে। আৰু ইতিমধ্যে কিছুদিন ধৰি ডক্টৰ দেখুৱাৰ পিছতো কোনো ধৰণৰ সুফল লাভ কৰা নাই। আৰু বৰ্তমানে তেওঁক বহিৰাজ্যলৈ চিকিৎসাৰ কাৰণে লৈ যোৱাৰ কাৰণে ডক্টৰে পৰামৰ্শ দিছে। কিন্তু এই কথা শুনাৰ লগে লগে আৰু তেওঁৰ যিটো বেমাৰ হৈছে এইটো শুনাৰ লগে লগে পৰিয়ালৰ মূৰৰ ওপৰত আকাশ ভাঙি পৰা হেন অৱস্থা হৈছে। কিয়নো যিটো অৱস্থা, এই অৱস্থাৰ মাজত পৰিয়ালৰ মানুহে তাক বাহিৰলৈ চিকিৎসাৰ কাৰণে কেনেকৈ লৈ যাব? কাৰণ আৰ্থিকভাৱে অতিকে জুৰুলা এটি পৰিয়াল। কোনো পধ্যে পৰিয়ালটো চলি আছে, তাৰ মাজতে এনেকুৱা এক বেমাৰে মানে কি বুলি কম, ক'বলৈ ভাষা বিচাৰি পোৱা নাই। তো আমি পাৰিলে ছোৱালীটোক দেখাবলৈ চেষ্টা কৰিম। এই একচুৱেলি HS ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট হয়। আমি দৃশ্যাংশ দেখুৱাম সহযোগী কেমেৰামেনৰ সৈতে। বৰ্তমান সি শয্যাশায়ী অৱস্থাত আছে। এক দুৰাৰোগ্য ৰোগত ভুগি বৰ্তমান সি শয্যাশায়ী অৱস্থাত আছে। আৰু ই এনেকৈ কালিলৈ কিছুদিন আগলৈকে হাঁহি ধেমালিৰে কলেজত পঢ়ি থকাৰ পৰা আজি এনেকৈ শয্যাশায়ী অৱস্থাত আছে। মই পাৰিলে তেওঁ যদি সম্ভৱ হয় দুআষাৰ তেওঁৰ পৰা জানিব। কি হৈছে? বেয়া লাগি আছে নেকি? কেনেকুৱা? বেয়া লাগি আছে। তুমি কোনটো ক্লাছত পঢ়ি আছিলা? ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছিলা। মানে এতিয়া কলেজত যাব নোৱাৰা অৱস্থা হৈছে। মই তেওঁক বেছিকৈ নকলোঁ, কাৰণ তেওঁৰ যিটো অৱস্থা চালে নিজৰে বেয়া লাগে। আৰু ক'লোতো যোৱা দুদিন আগলৈকে কলেজত গৈ থকা ছোৱালী হঠাতে আজি বিছনাত শয্যাশায়ী। আৰু আমি সহযোগী কেমেৰামেনে দেখাই আছে আপোনালোকক যি পৰিয়ালৰ অৱস্থা বা ঘৰৰ যিটো জুৰুলা অৱস্থা, সেই অৱস্থাৰ কথা পৰিয়ালে দেখাই আছে। তো আপোনালোকে বহু পইচা খৰচ কৰে। হয়তো এপেকেট গুটকা আপোনালোকে 25 টকা দি এপেকেট ৰজনীগন্ধা কিনি থু পেলাই দিয়ে। তো আজি আপোনালোকৰ ওচৰত আমি বিনম্ৰ অনুৰোধ কৰিম এই পৰিয়ালৰ হৈ সকলোৱে যাতে যোনে যিমান পাৰে এই পৰিয়ালক যাতে সহায়ৰ হাত আগবঢ়ায়। আমি আপোনালোকক তেখেতসকলৰ বেংকৰ ডিটেইলছ, ফোনপে', গুগল পে' ইত্যাদি যিখিনি পাৰোঁ আপোনালোকক দিয়াৰ চেষ্টা কৰিম। আৰু পুনৰ কৈছোঁ, সকলোলৈ এটাই অনুৰোধ, যোনে যিমান পাৰে যাতে এই ফুলকমলীয়া যিটো ছোৱালী আছে, আজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট আছিল, সি যাতে আকৌ পুনৰাই আগৰ নিচিনাকৈ সুস্থ হৈ কলেজত যাব পাৰে, তাৰ কাৰণে আপোনালোকে যোনে যিমান পাৰে সেইখিনি সহায় কৰক। আমি তেওঁৰ পৰিয়ালৰ মানুহ আছে আমাৰ সৈতে, আমি তেখেতৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম। কি ক'ব, কি হৈছে? মানে আগে তো হাটের দোষ হয়েছে, হাটে পানি উড়াইছে, হাটে ঘাও হয়ে গেছে। কারণে বহুত চেষ্টা করি আছি, মই বাহিৰত নিবার কইছে, নিবার কেনাকে নিম, পয়সা করি নাই মোর, এই কারণে নিবার পারা নাই। মানে বাহিৰত নিবার কৈছে ডাক্তরক, আলিপুর দেখাইছো, ওখানে বাহিৰত নিবার কৈছে। মই পয়সা করে এখানে ঘুরি আইছো, ইয়াতে ঘৰত ঘুরি আইছো। তারপর থেকে ইয়াতে ট্রিটমেন্ট করার অবস্থা নাই। মানে আর্থিক অবস্থা একদম। মানে ঘৰৰ মানুহ কি কৰে, কাম কি কৰে? কি হাজিরা করা কাম করে, কাঠমিস্ত্রি। ছোৱালীজনীৰ নাম? ছোৱালী ৰিংকি সূত্ৰধৰ। HS ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছিল। এই ফার্স্ট ইয়ারে পড়ি আছে, এবার নতুন কলেজত। তখন ভালো আছিল, তারপরে পিছতে এরকম হয়েছে। যাই যিমান করে পারি সেমান করে মই সাহায্য করবো। নাহলে আমি আমারটো
মরবই আর চিকিৎসার কারণে মই বাঁচিবার নয়। এনেকুৱা নিউজ কৰিব আহি কেতিয়াবা আমাৰো চকু পানী ওলাই পৰে। তো আৰু কি বুলি ক'ম, আপোনালোকে যদি অলপ মানে সহায়ৰ আগবঢ়ায়, হয়তোবা এইটো ছোৱালী আজি যিটো মৃত্যুৰ সৈতে যুঁজি আছে তেওঁ হয়তো পুনৰাই সুস্থ হ'ব। ডক্টৰে কৈছে ট্ৰিটমেণ্ট কৰিলে ভাল হ'ব, কিন্তু ট্ৰিটমেণ্ট কৰিব পৰা অৱস্থা এইটো পৰিয়ালৰ নাই। আমি ঘৰৰ দৃশ্যাংশ ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ, আৰু তেওঁৰ দেউতাকে কোনোমতে দিন হাজিৰা কৰি সংসাৰটো পোহপাল দি আছিল। তো এতিয়া ছোৱালীৰ এনেকুৱা অৱস্থাত পৰিয়ালৰ সকলোৰে মূৰত আকাশ ভাঙি পৰিছে। পৰিয়ালৰ সকলোৱে এতিয়া গভীৰ চিন্তাত আছে, কি কৰিব কি নকৰে তাকে লৈ চিন্তাত আছে। এতিয়া ট্ৰিটমেণ্ট কৰিব পৰা পইচা নাই কাৰণে ছোৱালীজনী এতিয়া ঘৰত পৰি আছে। আমি পুনৰ এই প্ৰতিবেদনটোক সকলোলৈ ক'ম, সকলোৱে যিমান পাৰে, প্ৰথম কথা যিমান পাৰে শ্বেয়াৰ কৰক, যিমান পাৰে আপোনালোকে যোনে যিমানখিনি পাৰে সেইখিনি আপোনালোকে তাক সহায়ত আগবঢ়াওক। আমি পুনৰ কৈছোঁ, ইয়াৰ পৰিয়ালৰ যিটো অৱস্থা, এয়া আপোনালোকে বৰ্তমান সময়ত এনেকে এটা মানে কি বুলি ক'ম ঘৰটোক, তো ক'বলৈ ভাষাই বিচাৰি পোৱা নাই। তো যিয়ে নহওক, পুনৰ কৈছোঁ, আপোনালোকে যোনে যিমান পাৰে, আপোনালোকে হয়তো 25 টকা দি এটা গুটখা কিনি থু বা পিক পেলাই দিয়ে, তো সেইখিনি পইচাও যদি তাক সহায় কৰে সকলোৱে, হয়তো বা আজি ছোৱালীটো পুনৰ সুস্থ হৈ পুনৰ কলেজত পঢ়িব পৰা অৱস্থাত ঘূৰি আহিব। আৰু আপোনালোকক আমি বেংকৰ ডিটেইলছখিনি আৰু লগতে ফোনপে' গুগল পে' যি আছে আমি গোটেইখিনি আপোনালোকক দি আছোঁ ডিটেইলছ। আপোনালোকে যোনে যিমানখিনি পাৰে সহায় কৰক। এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি যেনেকৈ এটা সাগৰৰ সৃষ্টি হয়, ঠিক তেনেকৈ আপোনালোকে যদি অলপ অলপকৈ সহায় কৰে, নিশ্চয় ছোৱালীজনী পুনৰ আগৰ নিচিনা সুস্থ হৈ ঘূৰি আহিব। এতিয়া এটাই কাম্য সকলৰ ওচৰত আৰু পৰিয়ালৰ হৈ পুনৰ মই আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ কৰিছোঁ, যোনে যিমানখিনি পাৰে সহায়ৰ হাত আগবঢ়াওক, যাতে ছোৱালীজনী পুনৰ সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহে। আৰু যেনেকৈ কলেজত পঢ়ি আছিল, এইবাৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট হয়, তো সি যাতে পুনৰাই তেনেকুৱা কলেজত যাব পাৰে, তাৰ কাৰণে আপোনালোকে অলপ সহায়ৰ হাত আগবঢ়াওক। ধন্যবাদ। আৰু পুনৰ কৈছোঁ, যিমানখিনি পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যিমান পাৰে আপোনালোকে আপোনালোকৰ ফালৰ পৰা যিমানখিনি পাৰে আপোনালোকে সহায়ৰ হাত আগবঢ়াওক। ধন্যবাদ। এই ছোৱালীজনীৰ দেউতা আছে, আমি তেখেতৰ পৰা জানিব চেষ্টা, কি ক'ব, কি আহ্বান জনাব ৰাইজক। শরীরে যেরকম বেমার, বিশেষ যে যা পারে যারা সহায় করে চিকিৎসা করেন। কি বেমাৰ হৈছে? এই হার্টের কম হাৰ্টৰ প্ৰব্লেম হৈছে। হাৰ্টত কি পানী আহিছে? পানি পানী আহিছে। তাৰমানে আপুনি এনে কি কাম কৰে? এই দিন মজুরি হাজিরা হাজিৰা কৰি খায়। এতিয়া তাৰমানে আপোনাৰ চিকিৎসা কৰিব লগা অৱস্থাত আপোনাৰ নাই পইচা নাই। পাতি